বহুত মানুহে BS3 গাড়ী বিচাৰে ওকে এখন গাড়ী BS3 কোনবা যদি BS3 ল'ব বিচাৰে এখন BS3 এখন যদি ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 3,50,000 দি আছে পাৰি 3,50,000 3,50,000 মডেল কাম কৰিবলগীয়া আছে নি একো কাম কৰিবলৈ কিনে খালি বডিটো বনাব লগা আছে বডি আছে ৰিলিংটো বনাব লগা আছে ৰেলিংটো আপোনালোকে বনাই ফিলে প্ৰাইচটো কৈছে ৰিলিং বনাই কিনে ইনক্লুডিং কৰি কো চাবি ওকে 80,000 মান টকা দিলে আপোনালোকে এখন লৈ যাব পাৰে কোনো মাত্ৰ 1,20,000 মান টকা দিলে ওলাই যাব ওকে আপোনালোকে কিমান টকাত গাড়ী বিচাৰি আছে 80,000 90,000 1 লাখ যিমান টকাত গাড়ী বিচাৰি আছে ইয়াতে পাই যাব ইয়াতে মানে ক'ত আহিছো মই গোটেইখিনি কথা আপোনালোকক জনাই আছো নমস্কাৰ মই ইমৰান স্বাগতম জনাইছো জেটি হোম বগো ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ আৰু মোৰ হৈতে ডিলাৰৰ দাদা আছে দাদা স্বাগতম জনাইছো মোৰ ভিডিঅ'ত ওকে কিমান মান টকাৰ পৰা গাড়ী পাব ইয়াতে এতিয়া আমাৰ ইয়াতে 35,000 টকাৰ পৰা গাড়ী পাই যাব কি কয় 35,000 টকাৰ পৰা 35,000 টকা ওকে ভিডিঅ'ত যেটো 35,000 কৈছো 35,000তে পাবনে 35,000 পাব লাগিলে আৰু 5,000 কমাই দিম আৰু 5,000 কমাই আৰু 5,000 কমাই তো গাইছে 35,000 টকাত গাড়ী পাব আৰু 5,000 টকা তাতো ডিসকাউন্ট দিব যদি মোৰ ভিডিঅ' চাই আহে নাকি ওকে ইয়াৰ এড্ৰেছটো কৈ দিব এবাৰ এটো হল গুৱাহাটী বৰাগাঁও এক্সেল কেয়াৰ হস্পিটালৰ অপজিটত ওকে এক্সেল কেয়াৰ হস্পিটালৰ অপজিটতে যদি অহাত অসুবিধা হয় আপোনালোকক তেন্তে দাদা কল কৰিব দাদা গোটেইখিনি কথা গাইড কৰাই দিব তো আজি দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো যেহেতু সন্মুখত বিহু আহি আছে যদি কোনোবাই কমাৰ্চিয়েল গাড়ী এখন নতুন বাহন এখন পাৰচেজ কৰিব নোৱাৰে পইচাৰ অসুবিধাৰ কাৰণে হওক বা যিকিনো হওক অসুবিধাৰ কাৰণে হওক তেওঁলোকে নিজে সেকেন্ড হেণ্ড বাহন এখন পাৰচেজ কৰিও নিজৰ সপোন হাবিয়া পূৰণ কৰিব পাৰিব দুই পইচা ইনকাম কৰিব পাৰিব আৰু এখন এনেকুৱা গাড়ী য'ত মানে ইনকাম হয় পইচা ইনকাম হয় আৰু ইয়াৰ পৰা যদি গাড়ী পাৰচেজ কৰে তেনেহলে আপোনালোকে আহক ইয়াতে গাড়ীখন চাই মেলি ভেৰিফাই কৰি পাৰচেজ কৰিব কাৰণ মই জাস্ট গাড়ী ইনফৰমেশ্যন হৈ দিওঁ তো আৰম্ভ কৰো প্ৰথম আমি জিপ এক্সেলৰ পৰা আৰম্ভ কৰো দাদা এখনৰ ডিটেইলটো দিও এটো হল 2012 মডেল আচ্ছা BS3 ওকে বহুত মানুহে BS3 গাড়ী বিচাৰে ওকে এখন গাড়ী BS3 কোনবা যদি BS3 ল'ব বিচাৰে এখন BS3 এখন যদি ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 1,10,000 দি আছে গাড়ীখন ওকে 1,10,000 টকা কাগজ পাতি কৰাই 1,10,000 টকা আপোনালোকে দি আছে কৰি নাম ট্ৰান্সফাৰ কৰি সব ইনক্লুডিং আচ্ছা কৰি কিনে 1,10,000 দি আছে গাড়ী ওকে 1,10,000 টকা দি আছে কন্টেইনাৰ যদি কোনোবাই বিচাৰি আছিল কোম্পানী পাৰপজৰ কাৰণে হওক বা যিকিনো পাৰপজৰ কাৰণে হওক তো এইখন আপোনালোকে ল'ব পাৰিব নেক্সট কি দেখাব নেক্সট দেখাম বলেৰো আচ্ছা বলেৰো পিকআপ আচ্ছা বহুত মানুহে বিচাৰে বলেৰো পিকআপ ওকে এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 3,50,000 দি আছে গাড়ী 3,50,000 3,50,000 কিমান চনৰ গাড়ী ক'লে এটো 2013 মডেল 2013 বলেৰো যদি বিচাৰি আছে আপোনালোকে তেন্তে আপোনালোকক 3 লাখ টকা 3,10,000 ক'লে 50,000 সৰি 3,50,000 পাই আছে আপোনালোকে তো গোটেই কাগজ পাতি কৰাই নাম ট্ৰান্সফাৰ কৰাই আপোনালোকক প্ৰাইচটো কোৱা হৈছে যিটো প্ৰাইচ আছে আৰু কিবা নেগোচিয়েবল হৈ যাব নে ফিক্স প্ৰাইচ এটা কিবা এটা হৈ যাব কৰাই দিম ওকে নেক্সট কক যোদ্ধা এখন আছে যোদ্ধা 2022 মডেল আচ্ছা যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 6,50,000 দি আছে গাড়ী 6,50,000 6,50,000 গোটেইখিনি কৰা কিবা গাড়ী কাম কৰিবলগীয়া আছে নি একো কাম কৰিবলৈ কিনে খালি বডিটো বনাব লগা আছে বডি আছে ৰিলিংটো বনাব লগা আছে ৰেলিংটো আপোনালোকে বনাই ফিলে প্ৰাইচটো কৈছে ৰিলিং বনাই কিনে ইনক্লুডিং কৰি কো চাবি আমি যিমান কথা কও ইনক্লুড সব ইনক্লুড থাকিব মানে থাকিব ওকে তো এখন ল'ব পাৰিব কিমান টকা দিব লাগিব ডাউন পেমেন্ট এখন 1.5 লাখ দিলে আহি যাব 1.5 লাখ দিলে আহি যাব মাত্ৰ 1.5 লাখ টকা দি আপোনালোকে যোদ্ধা লৈ যাব পাৰিব এখন আছে মহিন্দ্ৰা সুপ্ৰ আচ্ছা সুপ্ৰ বহুত ডিমান্ডেবল গাড়ী হয় ডিমান্ডেবল গাড়ী পাহাৰত চলে আচ্ছা 5 গিয়াৰৰ গাড়ী ওকে টাৰ্বো থকা গাড়ী এখন ওকে বহুত মানুহে সুপ্ৰ বিচাৰে কিছুমান 7 ফুটৰ আছে আচ্ছা বডিটো 7 ফুট থাকে কাৰণে ল'ব নিবিচাৰে ওকে এখনো বডি লং আছে 8 ফুট আছে 8 ফুট বডি আছে 1 টন কেপাসিটি আছে আচ্ছা পাহাৰত চলে গাড়ীখন ওকে বৰ ধুনীয়া গাড়ী টাৰ্বো থকা গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো 2,80,000 দি আছো গাড়ীখন 2,80,000 2,80,000 দি আছো 2,80,000 টকা দি আছে আৰু কিমান টকা 80,000 মান দিলে ওলাই যাব ওকে 80,000 মান টকা দিলে আপোনালোকে এখন লৈ যাব পাৰিব নেক্সট কক আৰু ইটো এনেকুৱা ডিলাৰ যদি আহি সেকেন্ড হেণ্ড গাড়ী পছন্দ নহয় তেতিয়াহলে আপোনালোকে নতুনো ল'ব পাৰিব এয়া চাওক গাড়ী নতুন গাড়ীও ইয়াতে পাব আপোনালোকে নেক্সট কক ইন্ট্ৰা V10 এটো আচ্ছা এটো হল 2021 এর মডেল ওকে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন 4,50,000 দি আছো গাড়ীখন ওকে 4,50,000 আপোনালোকে ইন্ট্ৰা পাই আছে V10 ওকে আচ্ছা কিমান টকা দিব লাগিব এইখন দাদা এখন 1 লাখ দিলে আহি যাব 1 লাখ দিলে লৈ যাব পাৰিব 1 লাখ দিলে লৈ যাব কিবা ইঞ্জিনৰ কাম বা একো কাম নাই যদি কিবা আছে মই চাই দিম চাই দিব সিল ইঞ্জিন পাই যাব সিল ইঞ্জিন পাই যাব ও
2019 মডেল ওকে এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 3,30,000 দি আছো গাড়ীখন 3,30,000 টাকা 3,30,000 দি আছো গাড়ী কিবা নিগোচিয়েবল হৈ যাব কিবা এটা কৰা দিম আমি ওকে 3,30,000 টাকা কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আপোনালোকক দি আছে এইখনো মাত্ৰ 1,20,000 মান টকা দিলে ওলাই যাব ওকে নেক্সট কক এপিখন কিমান টকা দি নিব পাৰিব এখন হ'ল 2020 মডেল এপি আচ্ছা তো এখন গুড কন্ডিশন হৈ আছে ওকে এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 180 দি আছো গাড়ীখন 180 1,80,000 টাকা মানে 1,80,000 টকা বুলেটৰ দামত মানে পাই যাব ওকে আহিলে আৰু অফাৰ আছে পূজাৰ অফাৰ আছে ঈদৰ অফাৰ আছে সব আছে আপোনাৰ এটা আহিলে পাই যাব অফাৰ পাই ওকে এখন হ'ল মহিন্দ্ৰা সুপ্ৰ আচ্ছা পেসেঞ্জাৰ বহুত মানুহে সুপ্ৰ বিচাৰি থাকে ওকে তো এখন যদি ল'ব বিচাৰে এটো কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 280 দি আছো গাড়ীখন 2,80,000 টাকা 2,80,000 টকা দিছো মডেলটো 18 মডেল 18 মডেল আচ্ছা বিহু আৰু ঈদ উপলক্ষে কিবা ডিসকাউন্ট পাব নেকি পাই যাব যদি আহে পাই যাব আহিলে পাই যাব বেলেগ ডিলাৰত তেল টেংকি ফুল দিব বা কিবা তেনেকুৱা পাই যাব টেংকি ফুল এতিয়া তো হেৰিত নকওঁ মই আচ্ছা ভিডিঅ'ত নকওঁ কিন্তু আহিলে মই দি দিম তাক কিবা এটা কৰাই দিম আসলে গাড়ী এখন যিসকলে পাৰচেজ কৰে তেল ভৰাবৰ কাৰণে সকলোৰে হাতত পইচা থাকে তো যিমানখিনি পাৰে মই ভাবো ডিলাৰৰ ফালৰ পৰা দামটো কমাই দিলে বেছি ভাল হয় নে কি কয় হয় দামে কমাই দিম ওকে দামটো কমাই দিলে মানে যিখিনি মানুহে গাড়ী পাৰচেজ কৰে তেওঁলোকে নিশ্চয় স্যাটিসফ্যাকশন পাব বুলি আশা কৰো নেক্সট কক এখন নেক্সট আছে মেগা এক্সেল আচ্ছা এখন হ'ল মেগা এক্সেল ওকে এটো হ'ল 2018 মডেল ওকে এখন যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এখন দি আছো 280 দি আছো গাড়ীখন 2,80,000 টাকা 2,80,000 টকা দি আছো ওকে 1 লাখ মান টকা দিলে নিব পাৰিব এখন আৰামছে দিব ল'ব পাৰিব এখন ওকে অল আসাম ৰিফাইনেন্স হৈ যাব 1 লাখ মান টকা দি আপোনালোকে এখন লৈ যাব পাৰিব নেক্সট কক নেক্সট হ'ল ইন্ট্ৰা V10 আচ্ছা এখন হ'ল 2020 মডেল ওকে কোনবা যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 4,40,000 দি আছো গাড়ীখন 4,40,000 নতুন কিমান পৰে নতুন আপোনাৰ 8.5 লাখ আছে 8.5 লাখ টাকা 8.5 লাখ মানে আধা দামত পাই আছে এইখনো সিল ইঞ্জিন পাই যাব ওকে সিল ইঞ্জিন পাই যাব বডিৰ কাম আপোনালোকে দেখিছে একো কৰিবলগীয়া নাই তো যদি এখন ল'ব বিচাৰে তেতিয়া হলে আপোনালোকে এখনো ডাউন পেমেন্ট 1 লাখ মান টকা দি লৈ যাব পাৰিব নেক্সট এপিখন কক এটো হ'ল 2016 মডেল আচ্ছা এখন যদি কোনবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 1,40,000 দি আছো গাড়ীখন 1,40,000 দি আছো কয় মাত্ৰ 1,40,000 টকা যদি আপোনালোকে খৰচ কৰে তেন্তে এখন গাড়ী দি আপোনালোকে পইচা ইনকাম কৰিব পাৰিব ইন্ট্ৰা V10 আচ্ছা এখন হ'ল 2021 মডেল হয় কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 4,60,000 দি আছো গাড়ীখন 4,60,000 4,60,000 ডাউন পেমেন্ট কিমান আহিব ডাউন পেমেন্ট 1 লাখ বা 1,20,000 1 লাখ মিনিমাম 1 লাখ টকা ওপৰত যিমান দিব পাৰিব তাৰ কিস্তি কিমান কম আহিব আচ্ছা ইয়াৰ পৰা গাড়ী ল'বৰ কাৰণে ডকুমেন্ট কি আনিব লাগিব আধাৰ কাৰ্ড পান কাৰ্ড লৈ আহিলে হ'ল আচ্ছা পিছত আপোনাৰ লাইটৰ বিল লাগিব আৰু একাউন্ট লাগিব আৰু চেক পাত লাগিব এইকেইটা হলে হৈ যাব চেক পাত লাগিব এইকেইটা হলে হৈ যাব ও পিছত লাগিব এইকেইটা হয় আৰু আছে AC এক্সেল এখন হ'ল AC এক্সেল ওকে 2019 মডেল আচ্ছা এখন যদি কোনবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো 2,90,000 দি আছো গাড়ীখন 2,90,000 2,90,000 দি আছো ওকে 2,90,000 আপোনালোকে পাই আছে সুপাৰ স্মিন ওকে এখন হ'ল 2019 মডেল আচ্ছা কোনবা যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা ইখনো দি আছো 2,90,000 2,90,000 ইখনো দি আছে 2,90,000 দি আছে গাইস অতি সোনকালে কন্টাক্ট কৰক যদি সুপাৰ স্মিন বিচাৰি আছিলে সুলতানটা ডিলাৰত আপোনালোকে পাই যাব নেক্সট কক এখন আছে AC মেগা আচ্ছা কোনবা যদি AC মেগা বিচাৰে ওকে এখন ল'ব পাৰে এখন কাগজ থকা গাড়ী ওকে এখন গাড়ী 2017 মডেল আচ্ছা এখন যদি কোনবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 2,40,000 দি আছো গাড়ীখন 2,40,000 দি আছে গাইস অতি সোনকালে কন্টাক্ট কৰক ৰিফাইনেন্স এভেইলেবল মাত্ৰ 80,000 মান টকা দি আপোনালোকে এইখন লৈ যাব পাৰিব 2017 মডেল আচ্ছা এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো 2,60,000 দি আছো 2,60,000 2,60,000 পাই আছে গাইস অতি সোনকালে কন্টাক্ট কৰক বডিৰ কাম এয়া দেখিছে স্ক্ৰিনত দেখি গম পাইছে একো কৰিবলগীয়া নাই নেক্সট কক এখন কক পেট্ৰল AC গ'ল আচ্ছা 2022 গাড়ী পেট্ৰলৰ 2022 গাড়ী 1 বছৰ 1 মাহ হৈছে গাড়ীৰ বয়স ওকে এখন গাড়ীৰ বয়স হৈছে মাত্ৰ 1 বছৰ 1 মাহ 1 বছৰ 1 মাহ গাড়ীৰ বয়স আচ্ছা এখন যদি কোনবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 3,50,000 দি আছো গাড়ী 3,50,000 দি আছে গাড়ী তো আৰু গাড়ী দেখি গম পাইছে মাত্ৰ 1 বছৰ 1 মাহ হোৱা গাড়ী কিমান মান চলিছে দাদা এটো চলিছে মাত্ৰ 33,000 মাত্ৰ ৰানিং হৈছে 1 মাহ 1 বছৰ 1 মাহ হোৱা গাড়ী আপোনালোকে যদি বিচাৰি আছিলে কম বয়স হোৱা গাড়ী লাগে বুলি ভাবি আছিলে ইয়াতে পাই যাব আপোনালোকে স্ক্ৰিনত নাম্বাৰ আহি আছে কন্টাক্ট কৰক
নেক্সট কক এপি এপি এখন 2020 মডেল ওকে এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো 160 দি আছো গাড়ীখন 1,60,000 1,60,000 দি আছো 1,60,000 দি আছে গাইস আপোনাৰ ভিডিঅ'ৰ জৰিয়তে যদি আহে আৰু কমাই দিম এটো আৰু কমাই দিব আচ্ছা পূজাৰ অফাৰ আছে ঈদৰ অফাৰ আছে যদি কোনোবা আহে মই কৰাই দিম কমাই দিব ফোন কৰিলে হ'ল জাস্ট ফোন কৰিলে হ'ল ওকে নেক্সট কক এখন আছে 2018 মডেল আচ্ছা এসি গোল্ড আচ্ছা। বহুত মানুহ এসি গোল্ড বিচাৰে BS4 Okay. এখন BS4 এসি গোল্ড এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 260 দি আছো গাড়ীখন 2,60,000 2,60,000 দি আছো গাড়ীখন ৰিফাইনেন্স এভেলেবল ৰিফাইনেন্স এভেলেবল 3 বছৰ মান হৈ যাব 3 বছৰ 4 বছৰ লাষ্ট 4 বছৰ লাষ্ট 4 বছৰ ওকে নেক্সট কক মেগা এক্সেল মেগা এক্সেল হয়। এখন হল 2017 মডেল আচ্ছা এখন কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি Okay. এখন দি আছো 280 দি আছো গাড়ীখন 2,80,000 গাইস গাড়ী অতি সোনকালে কন্টেক্ট কৰক মেগা এক্সেল যদি বিচাৰি আছিলে 2,80,000 টকা তাতো কমি যাব যদি মোৰ ভিডিঅ' চাই আহা বুলি কয় দাদা নেক্সট কক নেক্সট আছে এসি এক্স আচ্ছা এখন হল 2018 মডেল ওকে এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো 2,60,000 ওকে 2,60,000 পাই যাব তো কাগজ পাতি ওকে কৰাই 2,60,000 টকাত গাড়ী দি আছে গাড়ী চাব পাৰে অলপ লেতেৰা হৈ আছে দাদা এইবিলাক ৱাশ কৰাই দিব ধুনীয়া কৰি সব ওয়াশিং কৰাই সব চাফা কৰি টুকটাক যি কাম আছে ওকে যি আছে মই কৰাই দিম এতিয়া ও গাড়ী কক পেসেঞ্জাৰ মেজিক এখন ওকে এখন হল 2018 মডেল কোনোবা যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো 280 দি আছো গাড়ীখন 2,80,000 2,80,000 দি আছো এখন হল মহেন্দ্ৰ জিতু 2016 মডেল আচ্ছা এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 1,40,000 দি আছো মাত্ৰ 1,40,000 টকা দি আছে যদি জিতো বিচাৰি আছিলে আপোনালোকে স্ক্ৰিনত নাম্বাৰ আহি আছে কন্টেক্ট কৰক মাত্ৰ 1,40,000 টকাত পাই আছে কিন্তু এখন কেছত ল'ব লাগিব কেছত ল'ব লাগিব 2 লাখৰ ডাউনত হলে কেছত ল'ব লাগিব দাদা 2017 মডেল ওকে এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 1,30,000 দি আছো গাড়ীখন 1,30,000 1,30,000 1,30,000 দি আছে গাইস যদি আপোনালোকে ল'ম বুলি ভাবিছে কম বাজেটত গাড়ী 1,30,000 টকাত দি আছে তাতো কাগজ পাতি সব কৰাই সব কৰাই নাম ট্ৰান্সফাৰ কৰি ওকে নেক্সট কক এসি জিপ এক্সেল আচ্ছা এখন হল এসি জিপ এক্সেল ওকে 2018 মডেল আচ্ছা এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো মাত্ৰ 1.5 লাখত দি আছো 1.5 লাখত দি আছে মাত্ৰ 1.5 লাখ এসিজি এক্সেল যদি বিচাৰি আছিলে 1.5 লাখ টকাত আপোনালোকে পাই আছে গাইস 1.5 লাখ টকাৰ গাড়ী আছে দাদাৰ হাতত 1.5 লাখ টকা দিয়ক আৰু গাড়ীখন লৈ যাব পাৰিব কাগজ পাতি কৰাই নাম ট্ৰান্সফাৰ কৰি গোটেইখিনি কাম কৰাই দিব আপোনালোকক মই যে আপোনাক কৈছিলো 35,000 গাড়ী দিম হয় এইখন গাড়ী আছে আমাৰ 35,000 গাড়ী আচ্ছা ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি আছে ফেল আছে আচ্ছা এগুলা পাই যাব আচ্ছা বহুত মানুহে গাঁও অঞ্চলত কাগজ নোহাকে চলায় আচ্ছা যদি চলায় তেনেহলে এইখন গাড়ী যদি লয় তাক 35,000 গাড়ী দি আছো ওকে যদি আপোনাৰ ভিডিঅ' চাই আহে তথাপি আৰু কিবা এটা ডিসকাউন্ট কৰাই দিম আচ্ছা 35,000 আপোনালোকে টেম্পো পাই আছে গাইস টেম্পো এখন যত নেকি সেকেন্ড হ্যান্ড বাইকে নাপায় 35,000 আপোনালোকে টেম্পো পাই আছে লৈ 2 পইচা ইনকাম কৰিব পাৰিব আপোনালোকে যদি ল'ম বুলি ভাবে 20,000 দি আছো গাড়ীখন 3,20,000 3,20,000 দি আছো ওকে 3,20,000 দিয়াই পাই আছে নেক্সট কক নেক্সট 407 এটো Okay. মহেন্দ্ৰ 3200 বুলি কয় এটো আচ্ছা এটো 4 টন ক্যাপাসিটি আছে ওকে এখন যদি কোনবা এটো হল 2011 লাস্ট মডেল 12 বুলি ক'ব পাৰি আচ্ছা এখন যদি কোনবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো 3,80,000 দি আছো গাড়ীখন 3,80,000 পাব 3,80,000 পাই যাব মাত্ৰ 3,80,000 টকাত আপোনালোকে পাই আছে কাগজ পাতি কৰাই ওকে কৰাই গোটাই নাম ট্ৰান্সফাৰ কৰি আপোনালোকক দি আছে এটো হল পেট্ৰোলৰ এসি গল আচ্ছা 2020 মডেল ওকে এখন যদি কোনবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 3,10,000 দি আছো গাড়ীখন 3,10,000 টকা 3,10,000 টকা 3,10,000 টকা দি আছে ৰিফাইনেন্স এভেলেবল 4 বছৰ মেক্সিমাম হৈ যাব আপোনালোকৰ টেনচন নাই আপোনালোকে মাত্ৰ 1 লাখ মান টকা লৈ আনি লৈ যাব পাৰিব নেক্সট যদি কোম্পানী পাৰপজৰ কাৰণে কোনোবা বিচাৰি আছিল কোম্পানীত লাগে বা কিবা তেনেকুৱা ধৰণৰ কামৰ কাৰণে লাগে তো এখন ল'ব পাৰিব কন্টেইনাৰ এখন আছে এসি গোল্ড আচ্ছা এটো হল ডিজেলৰ আচ্ছা ডিজেলৰ অলপ ডিমান্ডটো বেছি আচ্ছা এখন 20ৰ মডেল ওকে এখন যদি কোনবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 3,20,000 দি আছো গাড়ীখন 3,20,000 টকাত পাই যাব 3,20,000 টকা পাই যাব এখন গাড়ী চাওক গাড়ী কি সুন্দৰ হৈ আছে আপোনালোকে স্ক্ৰিনত দেখি গম পাইছে গাড়ী চাওক 3,20,000 টকাত গাড়ী পাই আছে নাম ট্ৰান্সফাৰ কৰি আপোনালোকক দি আছে দাদাৰ হাতত 1 লাখ মান টকা বা 80,000 টকা জমা দি পেলাই আপোনালোকে লৈ যাব পাৰিব এইখন আৰু যদি বডি কন্টেইনাৰ নালাগে কাটি দিব কাটি দিম এখন বডি যদি নালাগে মই কাটি দিব পাৰিম আচ্ছা ফ্ৰী অফ কষ্ট মানে এক্সট্ৰা পইচা নালাগে নালাগে পইচা সেইখিনিৰ ভিতৰতে ও আছে এসি এক্স আচ্ছা এখন যদি কোনবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এখন হল 18 মডেল আচ্ছা এখন দি আছো 2,70,000 দি আছো গাড়ীখন 2 লাখ
2,70,000 2,70,000 পাই আছে বডিৰ কাম একো নাই কৰিবলগীয়া আপোনালোকে দেখি গম পাইছে 2,70,000 টকাত আপোনালোকে এইখন পাই আছে এইখনৰ ৰিফাইনেন্স এভেইলেবল 80,000 বা 1 লাখ টকা এটা লৈ আনি আপোনালোকে এইখনত লৈ যাব পাৰিব এখন হল যোদ্ধা আচ্ছা 2019 মডেল BS4 আচ্ছা এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি এখন নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো আপনি 5,20,000 দি আছো গাড়ীখন 5,20,000 টকা দি আছে 20,000 টকা দি আছো আৰু গাড়ী আমাৰ আহি আছে আচ্ছা আপনার যোদ্ধা 2 টনৰ আহি আছে ওকে 1700 আহি আছে ওকে আপনার ইন্ট্রা V30 আহি আছে আচ্ছা তাৰপিছত ডাঙৰ গাড়ী আপনার 15-12 আহি আছে 15-12 আহি আছে কোনবাৰ যদি লাগে আপোনালোক কন্টাক্ট কৰিলে আমি পাই যাব ওকে যেনেকুৱা ধৰণৰ কমাৰ্চিয়েল বাহন লাগে মানে আপোনাক কল কৰিলে পাই যাব এটো আছে এপি আচ্ছা এপি খন কওক এপি হল 2015 মডেল আচ্ছা ইখন গাড়ী যদি কোনবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি ওকে মাত্ৰ 1,30,000 দিছো এইখনো 1,30,000 1,30,000 টকা মানে বহুতখিনি কম প্ৰাইজত ইয়াতে যদি 1 লাখ মান টকাত গাড়ী বিচাৰে বা 1,20,000 মানত যদি বিচাৰে 30,000 বিচাৰে পাই যাব তো গাইস দাদাৰ সৈতে যিখিনি গাড়ী আছে গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলো দাদা লাষ্টত আকৌ এবাৰ এড্ৰেছটো জনাই দিব এটো হল গুৱাহাটী বৰাগাঁও আচ্ছা এপল এক্সেল কেয়ার হসপিটালৰ ফ্ৰণ্টত আচ্ছা এটো আমাৰ ডিলাৰ আৰু কোনোবাই যদি এক্সচেঞ্জ কৰিব বিচাৰে এক্সচেঞ্জ হৈ যাব এক্সচেঞ্জ সব আমাৰ এটো সব ওকে এক্সচেঞ্জ হৈ যাব আৰু ৰিফাইনেন্স হৈ যাব এভেইলেবল আছে গাড়ী পাৰচেজ কৰিব পাৰিব ডাইৰেক্ট সেলো কৰিব পাৰিব ডাইৰেক্ট সেলো কৰিব গোটেইখিনি আপোনালোকে সুবিধা পাই যাব তো ধন্যবাদ গাইস ভিডিওটো চোৱাৰ বাবে যদি ফেসবুক পেজত নতুনকৈ চাই আছে ভিডিওটো ফলো কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউব চেনেলত নতুনকৈ ভিডিওটো চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো এনেকুৱা ধৰণৰ নতুন নতুন নটিফিকেশ্যন পাই থাকিবলৈ লগ পাম নতুন এটা ভিডিওৰ সৈতে নতুন এডোখৰ ঠাইত জয় আই অসম